হয়তো ৰাইজৰ বা দৰ্শকৰ শেষ গীতটোক যেনেকৈ শেষ চিনেমাখনক সকলোৱে আঁকোৱালি লৈছে এই গীতটোকো তেনেদৰে আঁকোৱালি ল'ব কি ক'ব বিচাৰিব এই মুহূৰ্তত আচলতে হয় কালি আমি মানে কথা পাতি থাকোঁতে যে তেখেতৰ একেবাৰে শেষৰখন চিনেমাই হ'ল ৰৈ ৰৈ বিনালে সপোনৰ এখন চিনেমা আৰু ৰৈ ৰৈ বিনোৱাৰ পিছত গানটো আকৌ হৈছে যে কোৱা কথাটি কোৱা তাৰমানে ৰৈ ৰৈ বিনোৱাৰ পিছত মানে কথাটি ক'বৰ কাৰণে সেনেকুৱা ধৰণৰ এটা গীত মানে কিবা যেন ক'ৰবাত মানে কিবা মিলি গৈছে গোটেইখিনিৰ লগত জুবিনদাৰ এই যিটো মানে ঘটনা বা এই পৰিস্থিতিৰ লগত যি কি নহওক আমি এইটো আগষ্টৰ একেবাৰে শেষৰ দিনটোত আমি এই গানটো বাণীবদ্ধ কৰিছিলোঁ তাৰপিছতে মই ছেপ্টেম্বৰৰ 2 তাৰিখে মই মুম্বাই গুচি গ'লোঁ তাৰপিছত আমি যদিও মুম্বাইত জুবিনদাক লগ পোৱাৰ কথা আছিল 6 তাৰিখে তেখেতে সুধাকণ্ঠদেৱৰ তাতে হেৰি পাতিছিলে অনুষ্ঠান পাতিছিল আৰু তাতে তেখেত জইন কৰিবলৈ গৈছিল কিন্তু আমি তাত লগ ধৰিব নোৱাৰিলোঁ তাৰপিছত শেষৰ অনুষ্ঠান আছিলে তাৰপিছত মই গৈছিলোঁ হেৰিয়লৈ ৰাজস্থান গ'লোঁ তাৰপিছত তেওঁ ধেমালি চলত কৈছোঁ আপুনিও আহক ৰাজস্থান কৈছে যে নাই মই গুৱাহাটী যাব লাগিব চিনেমাখনৰ কাম আছে আৰু এই গান গাই থাকোঁতেই ছিংগাপুৰ যোৱাৰ কথা কৈছিলে তেতিয়া মই কৈছিলোঁ যে ছিংগাপুৰ আপুনি এবাৰ যাব নালাগে নেকি কাৰণ কি আমি ৰৈ ৰৈ বিনালেখনক লৈ বহুত পৰিকল্পনা আৰু কৰিছিলোঁ এটা জ্ঞান মানে এটা জ্ঞান যিটো মানে জুবিনদাই আশা কৰিছিলে যে মই এনেকৈ লঞ্চ কৰিম চিনেমাখন ট্ৰেইলৰ লঞ্চ কৰিম বা এনেকুৱা আমি একদম বিৰাট খানাপাৰা ফিল্ডত মানে 1 লাখ 1.5 লাখ মানুহৰ উপস্থিতিত যিটো চাউথত মানে হয় বা এতিয়া জুবিনদা আমাৰ অসমৰ কিং হয় ঠিক তেনেকৈ চাউথৰ ৰজনীকান্তৰ চিনেমাতে হওক বা জুনিয়ৰ NTR বিজয় থেলাপতি ইমানমান মানুহ লাখ লাখ মানুহ পুষ্পা চিনেমাখনো যেনেকৈ লাখ লাখ মানুহ হৈছিল সেই তেনেকুৱা এটা পৰিৱেশ কৰাই আমি যে অসমীয়া চিনেমায়ো যে মানে আমি এটা কিবা এটা দেখুৱাব পাৰোঁ আৰু সেইটো জুবিনদাৰ ক্ষেত্ৰত সম্ভৱ হয় এইখিনি কথা পাতিছিলোঁ সেইকাৰণে কৈছিলোঁ যাব নালাগে আৰু এই তেওঁ অনুষ্ঠানবিলাকত যে শ্যামকানু নৰ্থ ইষ্ট ফেষ্টিভেল হওক ৰঙালী ফেষ্টিভেল হওক জুবিনদাৰ কিবা নহয় কিবা এটা খেলি মেলি হয় আৰু সেইটো একদম তেতিয়াৰ পৰা হৈ আহিছে কিন্তু মানে যে প্ৰথম পাতিবৰ পৰা হৈ আহিছে লাষ্টটো যি ঘটনা হ'ল সেইটোতো আমাৰ মানে ধৈৰ্য সীমাৰ বাহিৰত মানে সেইটো ভবাৰ বাহিৰত আৰু এটা মানে বেলেগ ধৰণৰ ঘটনা য'ত নেকি সেই ফেষ্টিভেলখনৰ কাৰণে যে আমি অসমৰ এটা সম্পদক আমি হেৰুৱালোঁ জুবিনদাক মৃত্যুমুখলৈ দিলে কেৱল সেই ফেষ্টিভেলখন যদি ফেষ্টিভেলখন যদি সেই নোহোৱা হ'লে নৰ্থ ইষ্ট ফেষ্টিভেল নপতা হ'লে আজি জুবিনদা আমাৰ মাজত থাকিলে হয় গীতটো তেখেতে আৰু তেখেতে গানটো যেতিয়া গালে বহুত ধুনীয়াকৈ গান গাই থৈ গৈছে 2টা গান ৰেকৰ্ডিং কৰিছিলোঁ তাৰপিছতে মই কৈছিলোঁ এইটো গান আপোনাৰ জন্মদিনৰ দিনা মানে মুক্তি দিম আপুনি থাকিব লাগিব আৰু প্ৰত্যেক বছৰে মই জুবিনদাৰ জন্মদিনত জুবিনদা কণ্ঠদান কৰা এটা গীত মানে অসমবাসী ৰাইজৰ ওচৰলৈ উপহাৰ দিওঁ আৰু সেই উপহাৰ হিচাপে এই গীতটি কৰিলোঁ আৰু তেতিয়া মই ভবা নাছিলোঁ যে জুবিনদাৰ এই বৰ্ষৰ মানে বুলি নহয় গোটেই জীৱনৰ এটা শেষ গীত হ'ব তেওঁ কণ্ঠদান কৰি যোৱা একেবাৰে শেষৰ দিনা এইটো গানেই গাইছিলে সেইটো কেতিয়াও ভবা নাছিলোঁ কিন্তু আমি তেতিয়া এটা কথা কৈছিলোঁ যে ভ্ৰাম্যমাণ থিয়েটাৰৰ কাৰণে তেওঁ তেতিয়া বাইদেউ দি গৈছে যে ভ্ৰাম্যমাণ থিয়েটাৰৰ এই বৰ্ষৰ শেষ গীত যিহেতু ভ্ৰাম্যমাণ থিয়েটাৰৰ বা চিনেমা গান আমি বেছি কৰোঁ তাৰপিছতে তেওঁ সেইটো কথা কৈছিল কিন্তু এইটো কেতিয়াও আমি জীৱনত ভবা নাছিলোঁ যে এইটো গানেই হয়তো তেওঁ গাই যোৱাৰ শেষৰটো গীত আকৌ আমি তেওঁক মানে তেওঁ জন্মদিনৰ দিনা তেওঁ নথকা অৱস্থাত মানে হেৰি কৰিম যিয়ে নহওক এতিয়া তেওঁ যিটো সত্তা জুবিনদাৰ এক সাংগীতিক সত্তা আছে জুবিনদাৰ বিভিন্ন ধৰণৰ সামাজিক এক সত্তা আছে বিভিন্ন ধৰণৰ সত্তাবিলাকক আমি জুবিন নামৰ যিটো বিশাল সত্তা এই সত্তাটোক আমি জীয়াই ৰাখিব লাগিব আৰু গানেৰে হওক বা তেওঁ কৰ্মৰাজি বা তেওঁৰ যিখিনি আশা তেওঁৰ যিখিনি সপোন সেইখিনিক আমি মানে আগুৱাই লৈ মানে আমি পৰৱৰ্তী সময়ত আমি কামবিলাক কৰিব লাগিব আৰু সেইকাৰণে সেই যুগনায়কগৰাকীক আমি যুগে যুগে আমি সুঁৱৰি আমাৰ বুকুত থাপনা পাতি আমি ভগৱান হিচাপে আমি পূজা কৰি যাম সদায় সেৱা কৰি যাম প্ৰাৰ্থনা কৰি যাম আৰু তেওঁ য'তেই থাকক ভালদৰে থাকক শান্তিৰে থাকক কিন্তু আমি তেতিয়ালৈকে স্বাভাৱিক নহওঁ যেতিয়ালৈকে জুবিনদাৰ এই আমি হত্যাৰ মানে আমি উচিত ন্যায় নাপাওঁ সুধিছোঁ যে ৰৈ ৰৈ বিনালে যেতিয়া চিত্ৰগ্ৰহণ কৰি থকা হৈছিলে তেখেতে সেই ছবিখনৰ লগত সপোনৰ কথাবোৰ খুলি কৈছিলে কিমান কি পৰিকল্পনা আছিলে কেনেকুৱা ধৰণৰ চিন্তা আছিলে সকলোবোৰ কৈছিলে এই গীতটোক লৈ বিশেষ কিবা কথা কৈছিলে নেকি মানে এই গীতটোক লৈ মই কৈছোঁ এই গীতটোক লৈ তেওঁ মানে হেৰি আগবঢ়াই থৈ গৈছে মানে বাইট আগবঢ়াই থৈ গৈছে মই ফেচবুক লাইভো দিছোঁ সেইদিনা যে মোৰ শেষৰটো গীত
আৰু টিকটক গানটো যে এবছৰ খুব জনপ্ৰিয় হৈছে থিয়েটাৰ সূৰ্যৰ, সেই গানটোৰ কথাও তেওঁ কৈ গৈছে যে এবাৰ ছুপাৰ টুপাৰ হিট হৈছে গানটো, চবেই মোক মানে মেছেজ কৰিছে, হেৰি কৰিছে, অভিনন্দন জনাইছে, মানে গানটো যে চবেই ভাল পাইছে। তাৰপিছত এতিয়া এইবছৰ এইকেইটা শেষৰ গান, আৰু যেতিয়া প্লেনিং আছে যে তেওঁ জন্মদিনৰ দিনা মুকলি কৰিম, তেওঁ বহুত ধুনীয়াকৈ মানে আহিম বুলি, আৰু তেওঁ আশা আছিল, আৰু তেওঁ জন্মদিনৰ দিনাটো আমি বহুত এবাৰ বেলেগ ধৰণে প্লেনিং কৰিছিলোঁ, সেইখিনি কথা প্লাছ তেওঁ ৰৈ বিনালেখনক লৈ বহুত কথা মানে কৈ গৈছিলে। আৰু মইতো 24-25 দুদিন তেওঁ ওচৰত আছিলোঁ, আৰু মানে আগষ্ট মাহৰ তেওঁ মোক ভাত খুৱাই পঠিয়াইছে, সেইদিনা বহুত কথাই কৈছে, কৈছে যে এইবিলাক পলিটিক্স বাদ দে। মই বোলো নাই নহয়, পলিটিক্সত এতিয়া এক্টিভ পলিটিক্সত নাই, তই গান কৰ, মই আৰু বেছিদিন কিন্তু গান নেগাওঁ, মই এতিয়া চিনেমাত লাগিছোঁ, চিনেমা কৰিম, মই গান কমাই দিম, কিন্তু মই প্ৰগ্ৰেমো নকৰোঁ, এনেকুৱা ধৰণৰ কথা কৈছিলে। তাৰপিছতে সময়ত কম বাৰু, আৰু বহুত কথাই আছে, বহু মানুহৰ কথা তেওঁ কৈ গৈছে, মানে বেছি বাক্যত নহয়, 2-3টা বাক্যত বা এটা বাক্যতেই বহুত মানুহৰ কথা, কোন কেনেকুৱা, আমুক এনেকুৱা, তামুক তেনেকুৱা, তেওঁ সেইদিনা বহুত কথাই কৈ গৈছে। তেখেতৰ আচলতে ব্যাখ্যাৰ প্ৰয়োজন নাই, দুটা শব্দই। তেওঁ বহুত মানুহৰ কথাই মোক কৈ গৈছে, কোন মানুহ কেনেকুৱা। তাৰপিছত এটা কথা মোৰ মনত আছে, তেওঁ ক'লে যে তোক মই একো দিব নোৱাৰিলোঁ। মই বোলো আপুনি কি কয়, আপুনি মোক নাম দিছে, আজি অজয় ফুকন হিচাপে আপোনাৰ কাৰণে চিনাকি, আপুনি মোৰ গুৰু হয়, আপুনি আমাৰ কাৰণে ভগৱান। কৈছে মই ভগৱান নহয় দেই। মই বোলো গুৰুটো হয় আপুনি, আৰু গুৰুক আমি ভগৱানৰ শাৰীতে ৰাখোঁ, আৰু সেইকাৰণেই আপোনাৰ ওচৰত কেতিয়াও আমি মানে মুতল কৰিয়ে থাকোঁ সদায়, বেছি এনেকৈ হেৰি কৰি নাথাকোঁ, সেইখিনি শ্ৰদ্ধা সদায় থাকে। মইতো কথাবিলাক তেওঁলোকৰ লগত পূৰা তেওঁৰ লগত মানে ফ্ৰেংকলি কথা পাতোঁ। তাৰপিছত তেওঁ কৈছে যে নাই মই তোক দিব নোৱাৰিলোঁ, তই যি হেৰি কৰিব লাগে আছে তই কৰি ল হা, আৰু এইখন বাদ দে, এতিয়া তই মোৰ লগত থাক, কাম কৰ, গান কৰ, যিমান গান গোৱাব আছে মোক গোৱাই ল, এইকেইদিনৰ ভিতৰত।